আজি অনুষ্ঠানৰ মূল উদ্দেশ্যটো কি আছে? অসম সাহিত্য সভাৰ বিশেষ অনুষ্ঠান পঞ্চামৃত। এই পঞ্চামৃত অনুষ্ঠানটো ইয়াৰ যিখন গ্ৰন্থ কবিতাৰ গ্ৰন্থ যিখন উন্মোচন কৰিলে আচল মানুহজন হৈছে বিনয় কুমাৰ নাথ। তেখেতে আজি আমাক এই অনুষ্ঠানটো ইয়াত পাতিবলৈ অনুৰোধ জনোৱাত আমি থাপনা পুথিভঁৰালৰ লগত আলোচনা কৰিলোঁ। থাপনা পুথিভঁৰালত বৰ্তমানৰ যি স্বত্বাধিকাৰ ডক্টৰ ৰতীন কুমাৰ বৰুৱাদেৱে একাষাৰে তেওঁ মানে এই অনুষ্ঠানটো পতাৰ বাবে আৰু গীতালি বৰুৱাৰ স্মৰণত অনুষ্ঠানটো উৎসৰ্গিত কৰাৰ বাবে আমাক যি অনুমোদন জনালে তাৰ বাবে আমি প্ৰথমতে থাপনা পুথিভঁৰালক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ এই পঞ্চামৃত যিটো মানে গ্ৰন্থ কবিতাৰ গ্ৰন্থ, এই গ্ৰন্থৰ সম্পাদক বিনয় কুমাৰ নাথ, তেখেতেও আজি যি ইয়াত আহি মানে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিলে তেখেতেও আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আশা ৰাখিছোঁ যে আগন্তুক দিনত আমি এটাই অনুৰোধ জনাম যে এইগৰাকী আমাৰ সাহিত্যিক, মৰমৰ সাহিত্যিক, অসমৰ পৰিচিত সাহিত্যিক গীতালি বৰুৱা বাইদেউ যাতে স্মৃতি আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে আমি সময়ে সময়ে আমি এই অনুষ্ঠান পাতি থাকিম। আৰু ইয়াত কবি, সাহিত্যিক, ৰাইজ, সাহিত্যকৰ্মী সবেই যাতে আহি ইয়াতে সমবেত হৈ অনুষ্ঠান পালন কৰে তাৰ বাবে আমি আহ্বান জনাম। আজি অনুষ্ঠানৰ মুখ্য অতিথি কোন আছে? আমি আপোনাক পৰিয়ালবৰ্গ তেখেতসকলে যি সুবিধা দিলে আমাক, তেখেতসকলক আমি আমাৰ মনৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ তেখেতসকলে নিশ্চয় আমাক এই ধৰণে উৎসাহ উদ্দীপনা যোগাই থাকিব। এইখিনি তেখেতসকলক এইখিনি চেগতে এই উৎসৱটো কৰাৰ কাৰণে যি অৰিহণা যোগালে আমাক, যি সহায় সহযোগ আগবঢ়ালে, তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যদি কিবা এই অনুষ্ঠানত আহি বৰ ভাল লাগিছে। আমাৰ বিশেষকৈ মুছলিম দা, বিনয় দা, তেখেতসকলৰ মানে মাছৰ পানী কুটীয়াগ্ৰামৰ পৰা মই উত্তম লিখিছা সমাৰোহ সমিতি কুটীয়াগ্ৰাম শাখা সম্পাদিকা হয়। ইয়াত আহি পেলাই এই পৰিৱেশটো চাই ভাল লাগিছে আৰু আমাৰ গীতালি বাইদেউ চিৰস্মৰণীয় হৈ থাকক, আমাৰ অসমত ধৰি কৰা হৈ থাকক, সেই আশা ৰাখিলোঁ। মাজে মাজে যি অনুষ্ঠান হ'ব আমি তাত অংশগ্ৰহণ কৰি পেলাই আমি কবি লিখাৰ যি প্ৰেৰণা উদ্গনি ল'ম বুলি আশা ৰাখি মোৰ বক্তব্য মই ইয়াতে। ধন্যবাদ। আজিৰ অনুষ্ঠানৰ মূল উদ্দেশ্যটো কি আছে? আজি আমাৰ বিশিষ্ট সাহিত্যিক বিষ্ণুপ্ৰসাদ ৰাভা আমাৰ বৰেণ্য সাহিত্যিক গীতালি বৰুৱা বাইদেউৰ সোঁৱৰণত ধুবুৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত বিলাসীপাৰা শাখা সাহিত্য সভাই অসম সাহিত্য সভাৰ বিশেষ পঞ্চামৃত কবিতানুষ্ঠান আয়োজন কৰিছিলে এই প্ৰাৰ্থনা পুথিভঁৰালৰ আতিথ্য। আৰু তাত আমি প্ৰায় 35ৰ অধিক কবিয়ে ইয়াত কবিতা পাঠ কৰিলে আৰু এই কবিতা পাঠৰ অনুষ্ঠানটোত আমি অসম সাহিত্য সভাৰ কবি পৰা আমি উপস্থিত আছিলোঁ আৰু কবিতা পাঠৰ অনুষ্ঠানটো সঞ্চালনা কৰি সঁচাকৈ আমি গৌৰৱবোধ কৰিছোঁ। আৰু কবিতাই আমাৰ সাহিত্যই সকলোকে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একতাৰ দলে বান্ধি ৰাখে। এই কথাটো আপোনাৰ পৰা প্ৰমাণ কৰি বাৰে বাৰে প্ৰমাণ হৈ আহিছিল আৰু আজিও এই ধুবুৰীৰ বিলাসীপাৰা ৰাইজে তাকে প্ৰমাণ কৰিলে। সঁচাকৈ বহুত ভাল লাগিলে আৰু এনেধৰণৰ অনুষ্ঠানৰ বহুত প্ৰয়োজন আছে আৰু এনেধৰণৰ অনুষ্ঠানে আমাক সকলোকে সম্প্ৰীতিৰ দলেৰে বান্ধ খাই ৰাখে। আপোনাৰ নামটো কি বাৰু? আপোনাৰ নামটো কি আছে? মই সাহিত্য সভাৰ আহ্বায়ক হ'ব পৰা আছোঁ। ঠিক আছে, ধন্যবাদ।